নমস্কাৰ আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আসাম ইউটিউব চেনেল মহেন্দ্ৰ সিং ধোনীক প্ৰদান কৰা হৈছে আইচিচিৰ হল অফ ফেম আজি আমি ভিডিঅ'টোত সেই ক্ষেত্ৰতে আলোচনা কৰিম আলোচনা মানে এটা সাধাৰণতে অন ডিমান্ড ভিডিঅ' আপোনালোকে ডিমান্ড কৰি আছিলে যিসকল আমাৰ ধোনীৰ ফেন ধোনীৰ সমৰ্থক CSKৰ সমৰ্থক থালাৰ সমৰ্থক থালা নহয় আসলে থালা বুলি আমাৰ অসমীয়া বা হিন্দীতে কোৱা হয় আসলে যেটো আসল শব্দ হেতু হৈছে তালাই তালাই যেটো সাধাৰণতে আমাৰ চেন্নাই আসল ভাষা হেতুত ক'বলৈ গ'লে তালাই তালাই ফেন সকলে সাধাৰণতে অলপ মানে চিঞৰ বাখৰ কৰি আছে মানে বৰ বেলেগ ধৰণৰ আচৰিতভাৱে মোক হেঁচা প্ৰদান কৰি আছে যে ভিডিঅ'টো প্ৰস্তুত কৰিব লাগে যে মহেন্দ্ৰ সিং ধোনীয়ে থালাই যেটো হল অফ ফেম পাইছে তাৰ ওপৰত অলপ আলোচনা কৰিব লাগে সো এটো কাৰণে মোক গৰম উঠি আছিলে ভিডিঅ' প্ৰস্তুত কৰিবলৈ কিন্তু মানে দেখিছে কেনেকৈ ঘাম ওলাই যায় ভিডিঅ' প্ৰস্তুত কৰিবলৈ মন নাছিল তথাপিতো মই দিম বুলি ভাবি আছিলোঁ কিন্তু ঠাণ্ডা যেহেতু নহয় পৰিৱেশটো বহুত গৰম এটো কাৰণে লাইট চাইট জ্বলাই গুটি মই এটো কাৰণে দিয়া নাছিলোঁ ভিডিঅ'টো এটো বাৰু একো বেয়া পাবলগীয়া কথা নহয় কিন্তু বেছিকৈ হেঁচা দিছে যে ভিডিঅ'টো প্ৰস্তুত কৰিব লাগে এটো কাৰণে আমি এটো ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ বাবে সো এটা হল অফ ফেমত আইচিচিয়ে স্থান দিছে মহেন্দ্ৰ সিং ধোনীৰ লগতে আৰু বহু কেইজন বিভিন্ন দেশৰ মহান ক্ৰিকেটাৰক স্থান দিয়া হৈছে তাত এতিয়া হল অফ ফেম মানে কি হল অফ ফেম মানে হৈছে আইচিচিৰ ক্ৰিকেটৰ সাধাৰণতে সেই সকল প্লেয়াৰ যিসকল সাধাৰণতে লেজেণ্ডাৰী ষ্টেটাছ যিসকলে লাভ কৰে সেই সকলক সাধাৰণতে আইচিচি ফালৰ পৰা লেজেণ্ড হিচাপে স্বীকৃতি দিয়াৰ যেটো সাধাৰণতে এটা পৰিচয় এটা স্বীকৃতি আইচিচি ফালৰ পৰা দিয়া হয় হেতুৱে হৈছে হল অফ ফেম মহেন্দ্ৰ সিং ধোনীক সাধাৰণতে এজন লেজেণ্ড হিচাপে আইচিচিয়ে স্বীকৃতি দিছে ইয়াৰ জৰিয়তে হল অফ ফেমৰ জৰিয়তে সো এইটোৱে আৰু বহু কেইজন প্লেয়াৰ পাইছে সৰ্বমুঠ আপোনালোকক যদি মই দেখুৱাও 2009 চনৰ পৰা আইচিচি যেতিয়া 100 বৰ্ষ উদযাপন হৈছিলে তেতিয়াৰ পৰা এটো দি অহা হৈছে 2009 চনত প্ৰথমবাৰৰ বাবে সাধাৰণতে দিয়া হৈছিলে তাৰ পাছত আমি দেখিবলৈ পালো যে এতিয়ালৈকে সৰ্বমুঠ 122 জনক প্ৰদান কৰা হৈছে ভাৰতৰ সৰ্বমুঠ 11 জনক প্ৰদান কৰা হৈছে ইয়াৰ আগতে ইংলেণ্ডৰ 34 অষ্ট্ৰেলিয়াৰ 30 ৱেষ্ট ইণ্ডিজৰ 21 ভাৰতৰ 11 দক্ষিণ আফ্ৰিকাৰ 9 পাকিস্তানৰ 8 জন শ্ৰীলংকাৰ 4 জন নিউজিলেণ্ডৰ 4 জন আৰু জিম্বাবুৱেৰ 1 জন সৰ্বমুঠ 122 জনক প্ৰদান কৰা হৈছে এই যেটো লেজেণ্ডৰ টেগ সাধাৰণতে প্ৰদান কৰা হৈছে আইচিচি হল অফ ফেম প্ৰদান কৰা হৈছে সো আমাৰ ভাৰতৰ যিসকলে সাধাৰণতে প্ৰাপ্ত কৰিছে মহেন্দ্ৰ সিং ধোনীৰ উপৰিও তেওঁলোক হৈছে আপোনাৰ শচীন তেণ্ডুলকাৰক প্ৰদান কৰা হৈছিল আগতে তেণ্ডুলকাৰটো লেজেণ্ড বুলি গোটেই বিশ্বই জানে গোটেই সাধাৰণতে ক্ৰিকেটৰ মেইন প্লেয়াৰ তেণ্ডুলকাৰে সো গ্ৰেটেষ্ট অফ অল টাইম তেণ্ডুলকাৰ তাৰ পাছত ৰাহুল দ্ৰাবিড়ৰ নামটো আপোনালোকে ইয়াত দেখিবলৈ পাব অনিল কুম্বলে নামটো দেখিবলৈ পাব ৰাহুল দ্ৰাবিড়ক কিয় দিয়া হৈছে ৰাহুল দ্ৰাবিড়ৰ যেটো ডিফেন্সিভ টেকনিক হেতুৱে তেখেতক লেজেণ্ড কৰি দিছিলে তেখেতে যিদৰে টেষ্ট ক্ৰিকেট খেলে যিদৰে খেলটো ৰখাই দিব পাৰে যিদৰে ডিফেন্স কৰিব পাৰে হেতু কৰিব পৰা মানুহ কিন্তু নাছিলে হেতু কাৰণে তেখেতক ইয়াত দিয়া হৈছে অনিল কুম্বলে দিয়া হৈছে অনিল কুম্বলে আগতে বেটিং বলিং সকলোফালে আছিলে বিশেষকৈ স্পিন বলিঙৰ কাৰণে জগত বিখ্যাত আছিলে ভাৰতৰ মহানতম স্পিন বলাৰসকলৰ ভিতৰত পৰে হেতু কাৰণে তেখেতক ইয়াত দিছে ভাৰত কি বিশ্বৰ মহানতম স্পিন বলাৰসকলৰ ভিতৰত পৰে কপিল দেৱৰ নামটো ইয়াত আছে কপিল দেৱ অলৰাউণ্ডাৰ কপিল দেৱৰ নিচিনা অলৰাউণ্ডাৰ পোৱাটো বহুত কঠিন অলৰাউণ্ডাৰ ভাৰতত কমে ওলায় আৰু মহানতম অলৰাউণ্ডাৰ ভাৰতৰ ক'বলৈ গ'লে বিশ্বৰ আগশাৰী অলৰাউণ্ডাৰৰ ভিতৰত পৰিছিলে বিশন সিং বেদীক দিয়া হৈছে তেখেত এজন ভাল ক্ৰিকেটাৰ আছিলে বলিং ভাল হৈছিলে আৰু লগতে সুনীল গাভাস্কাৰৰ কথা ইয়াত আপোনালোকে দেখিবলৈ পাইছে সুনীল গাভাস্কাৰ আপোনালোকে বহুতে কিছুমানে মই দেখিছোঁ যে সুনীল গাভাস্কাৰক বেয়াকৈ কমেণ্ট দিয়া দেখিবলৈ পোৱা যায় সুনীল গাভাস্কাৰ মানে কেতিয়াবা ঋষভ পন্থ বা ৰোহিত শৰ্মা বা বিভিন্ন ধৰণৰ প্লেয়াৰসকলক গালি পাৰে বেয়াকৈ কথা কয় তাকে লৈ পেলাই যিখিনি মন্তব্য দিয়ে তাকে লৈ মানুহে তেখেতক বেয়া পায় কিন্তু তেখেত হৈছে আমাৰ অভিভাৱক ভাৰতৰ ক্ৰিকেটৰ অভিভাৱক হয় মেইন তেখেতৰ যথেষ্ট বয়স হৈছে অভিজ্ঞ ক্ৰিকেটাৰ হয় ইমান বছৰ আগৰ আমাৰ সাধাৰণতে সেইবিলাক মাই বাপ বুলি ক'লেও ভুল নহ'ব যি ক্ৰিকেটৰ সাধাৰণতে তেওঁলোকে সাধাৰণতে প্ৰথম ক্ৰিকেটক আগবঢ়াই নিছিলে গতিকে তেওঁলোকে আমাৰ এই নতুন চামৰ ক্ৰিকেটাৰসকলক বেয়াকৈ কথা শুনোৱাটো একো কথাই নহয় কেছেই নহয় মাক বাপেকে যেনেকৈ নিজৰ সন্তানক বেয়াকৈ কথা শুনাব পাৰে তেনেদৰে সুনীল গাভাস্কাৰেও বেয়াকৈ কথা শুনাব পাৰে গতিকে সেইটো ভালৰ কাৰণেহে বেয়াকৈ কথা শুনায় গতিকে সুনীল গাভাস্কাৰ এটা সময়ত তেণ্ডুলকাৰৰ যিটো উচ্চতা আছিলে ভাৰতৰ ক্ৰিকেট বিশ্বত সেইটো এটা সময়ত সুনীল গাভাস্কাৰৰ সাধাৰণতে ভাৰতৰ মহানতম ক্ৰিকেটাৰ হিচাপে তেখেতৰ সেইটো টেগ আছিলে তেখেতে যিটো সময়ত খেলিছিলে ক্ৰিকেট সেইটো কাৰণে সুনীল গাভাস্কাৰক হল অফ ফেম দিয়া হৈছে দেন বিনু মানকানৰ নামটো দেখিবলৈ পাব বিনু মানকান তেখেত এজন ভাল আছিলে বলাৰ ঠিকে আছিলে বীৰেন্দ্ৰ সেৱাগ আছে ইয়াত আপোনালোকে দেখিবলৈ পাইছে নামটো বীৰেন্দ্ৰ সেৱাগক দিবই লাগিব বীৰেন্দ্ৰ সেৱাগৰ নিচিনা অপেনাৰ যি প্ৰতিটো বলত হিটিং কৰিবলৈ চায় টেষ্টেই হওক এদিনীয়াই হওক T20 হওক যিকোনো ফৰ্মেট নহওক কিয় সকলোতে ভাল খেলিব পাৰে তেনেকুৱা ধৰণৰ এটেকিং ক্ৰিকেট খেলিব পাৰে তেনেকুৱা ধৰণৰ মনোভাৱ লৈ পেলাই খেলিব পাৰে প্ৰতিটো বলে হিট কৰিব পাৰে আৰু মেইন কথাটো হ'ল যে বহুত তেখেতে ৰেকৰ্ড কৰিছে বহুত ৰান কৰিছে সেইটো কাৰণে ইয়াত আপোনালোকে হল অফ ফেমত তেখেতৰ নামটো দেখিবলৈ পাব দেন একেবাৰে লাষ্টত বৰ্তমান সময়ত শেহতীয়াকৈ একেবাৰে প্ৰেজেণ্ট দিয়া হৈছে মহেন্দ্ৰ সিং ধোনীক আৰু ভৱিষ্যতে ৰোহিত শৰ্মা বিৰাট কোহলি এওঁলোকে অৱসৰ গ্ৰহণ কৰাৰ পাছত
একেবাৰে অৱসৰ গ্ৰহণ কৰি যেতিয়া ক্ৰিকেটৰ পৰা আঁতৰি যাবগৈ তেতিয়া সাধাৰণতে প্ৰদান কৰা হ'ব মহেন্দ্ৰ সিং ধোনীটো ইণ্ডিয়ান ক্ৰিকেট টিমৰ পৰা আঁতৰি গ'লে ইণ্টাৰনেশ্যনেল ক্ৰিকেটৰ নাই IPL খেলি আছে এইটো বেলেগ কথা কিন্তু মানে মেইনলি ইমান বছৰটো হ'ল ন ক্ৰিকেটৰ পৰা কেতিয়াবা অৱসৰ ল'লে আমাৰ ইণ্ডিয়ান ক্ৰিকেট টিমৰ পৰা গতিকে এইটো স্বীকৃতিটো দিবলগীয়া হৈছে সাধাৰণতে পৰাপক্ষত অৱসৰ গ্ৰহণ কৰা প্লেয়াৰসকলকে আমি প্ৰদান কৰা দেখিবলৈ পাওঁ মানে যেতিয়া সাধাৰণতে খেলি থাকে তেতিয়া ঘপককৈ প্ৰদান নকৰে যেতিয়া সাধাৰণতে অৱসৰ গ্ৰহণ কৰে তাৰ পাছতে প্ৰদান কৰা দেখিবলৈ পোৱা যায় এইটো সাধাৰণতে পুৰস্কাৰ বা এইটো স্বীকৃতি গতিকে মহেন্দ্ৰ সিং ধোনী কি কাৰণে প্ৰদান কৰিলে মহেন্দ্ৰ সিং ধোনী আপোনালোকে দেখিলে যে তিনিওটা ICC ইভেণ্ট জিকা একমাত্ৰ কেপ্টেইন ভাৰতৰ হৈ পেলাই বিশ্বত সেইটো কাম কোনেও কৰিবলৈ সক্ষম হোৱা নাই চেম্পিয়নছ ট্ৰফি T20 ৱৰ্ল্ড কাপ আৰু এদিনীয়া বিশ্বকাপ তিনিটা ট্ৰফি একেলগে জিকিবলৈ সক্ষম হৈছে কোনো অধিনায়কে কৰিব পৰা নাছিলে কোনো অধিনায়কত এইটো জিকাব পৰা নাই সেইটো এক নম্বৰ কথা অধিনায়কত্ব ভাল আছিলে আৰু লগতে উইকেট কিপিং তেখেতৰ কেনেকুৱা আছিলে সাধাৰণতে ছেকেণ্ড মিনি ছেকেণ্ড মাইক্ৰ' ছেকেণ্ডত তেখেতে ষ্টাম্প উৰাই দিয়ে পাছফালৰ পৰা সেইটো এটা কথা থাকিলে আৰু লগতে তেখেত ৰান কেনেকৈ লয় আপোনালোকে জানে কেনেকুৱা ধৰণৰ ষ্ট্ৰাইক ৰোটেট কৰে ফিনিছ কেনেকুৱা দিছিলে ফিনিচিং বেষ্ট ফিনিচাৰ আছিলে এটা সময়ত সেইবিলাক কাৰণতে সাধাৰণতে তেখেতক দিয়া হৈছে এইটো সাধাৰণতে স্বীকৃতি মহান্তম সাধাৰণতে ক্ৰিকেটাৰসকলৰ শাৰীত পৰিছে গতিকে যিমানখিনি আছে আপোনালোকে দেখিছে বৰ্তমান 11জন প্লেয়াৰৰ ভিতৰত সোমাইছে আৰু ভৱিষ্যতে আৰু নাম ইয়াত অন্তৰ্ভুক্ত হ'ব গতিকে এইটোৱে আছিলে ভিডিঅ'টো আপোনালোকে প্ৰস্তুত কৰিবলৈ ক'লে কিন্তু প্ৰস্তুত কৰিবলৈ ক'লে হয় কিন্তু ভিউ পাব লাগিব শ্বেয়াৰ কৰিব লাগিব অকল বোলে আপুনি ভিডিঅ'টো প্ৰস্তুত কৰক বুলি হেঁচা দিন থাকে বুঢ়া বিৰাট কৰিলে কিবা এটা কৰিলে ভিডিঅ' দিয়ে ধুনীয়া কিবা এটা পালে ভিডিঅ' নিদিয়ে বুলি কান্দি থাকিব কমেণ্টত আৰু ভিডিঅ'টো যেতিয়া দিওঁ তেতিয়া কোনেও শ্বেয়াৰে নকৰে যিমান হাজাৰ মানুহে চাইছে সিমান হাজাৰ মানুহে শ্বেয়াৰ কৰিব লাগিব বিশেষকৈ যিসকল তালাই যিসকল ফেন আছে তেওঁলোকে শ্বেয়াৰ কৰিব লাগিব ভিডিঅ'টো গোটেই চেন্নাইৰ যিমান সমৰ্থক আছে সকলোলৈকে যাতে ভিডিঅ'টো গৈ পেলাই পায়গৈ হোৱাটছআপত মেছেজ দি দিব লাগিব সেইটো কৰিব লাগিব আপোনালোকে তেতিয়াহে আপোনালোকৰ মই কথা শুনিবলৈ ভাল পাম গতিকে শ্বেয়াৰ কৰিব এই ভিডিঅ'টো মই ইমানটা সমাপ্ত কৰিলোঁ ভাল লাগিলে যদি লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাই থৈ যাবলৈ নাপাহৰিব তেতিয়ালৈকে আৰু এটা নতুন ভিডিঅ' লৈ অনা প্ৰতিশ্ৰুতিৰে বিদায় মাগিছোঁ ৱৰ্ল্ড টেষ্ট চেম্পিয়নশ্বিপৰ ওপৰত ভিডিঅ' আহিব গোটেই কেইদিনৰ ভিডিঅ' মই দিবলৈ চেষ্টা কৰিম ৰাতি আহিব ৰাতি যিহেতু শেষ হ'ব খেলখন আবেলিৰ পৰা হ'ব গতিকে তাৰ ওপৰত মই ভিডিঅ' দি থাকিম গতিকে আপোনালোকে চাই থাকক ক্ৰিকেট গুৰু আছাম তেতিয়ালৈকে ধন্যবাদ